বহু কৰ্মহীন নিবনুৱা কৰ্মসংস্থাপনৰ বাটত সহায় হাত সহজ প্ৰক্ৰিয়াত ঋণ ল'ব পৰাৰ ব্যৱস্থা গ্ৰহণ বন্ধন বেংক। বন্ধন বেংকৰ ঋণৰ জৰিয়তে ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰি উপাৰ্জনৰ বাট মোকলাইছে বহুজনে। তাৰে এক উৎকৃষ্ট প্ৰমাণ দেখুৱালে শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ বন্ধন বেংকৰ অন্তৰ্গত তলকাবাৰী নিবাসী নিৰ্মালী বৰাই। অতি দৰিদ্ৰ পৰিয়ালৰ নিৰ্মালীয়ে প্ৰথম অৱস্থাত দিন হাজিৰা কৰি বহু কষ্টৰে পৰিয়াল পোহপাল দি আছিল যদিও এনে সমস্যাৰ সময়তে বিপদৰ বন্ধুৰ দৰে থিয় হৈ জামুগুৰি শাখাৰ বন্ধন বেংকে প্ৰথম অৱস্থাত কম পৰিমাণে ঋণ প্ৰদান কৰি সহায় আগবঢ়াইছে। বেংককটো আৰু ধন্যবাদে জনাব লাগিব। বেলেগ বেংকত ল'বলৈ লোন ল'ব হ'লে বহুত এইখিনি কাগজ পাতি বিচাৰে বা হেৰি কৰে, বহুত ঘূৰিব লাগে, মানুহ লোন ল'বৰ কাৰণে ঘূৰি আহিব লাগে। কিন্তু বন্ধন বেংকত আমাক সহজতে লোনটো দিয়ে আৰু। হয়, প্ৰথমতে আপুনি কিমান লৈছিলে? প্ৰথমে 50,000 লৈছিলোঁ। হয়, 50,000 লৈ পেলাই টকা 60,000 ল'লোঁ। এনেকৈ আৰু লৈ চলাই আছোঁ আৰু 60,000। দেখা গৈছে যে কিছুমানে ধৰি লওক লোন লৈ পেলাই তেওঁলোকে এনেই অভাৱত বেলেগ কামত খটুৱাই, কি ক'ব? কিছুমানেতো এতিয়া এনেই অভাৱতে বাৰ্থডে পাতে, কিবা পাতে, বিয়া পাতে, লোন লৈ পেলাই। কিন্তু সেয়া কৰিলেতো মানুহ উপকৃত নহ'ব। কিন্তু পইচাটো লৈ পেলাই মানুহে কৰ্ম কৰিব লাগিব, কিবা এটা ব্যৱসায় কৰিলে তেতিয়াহে উপকৃত হ'ব পাৰিব। কিন্তু এনেই খৰচা কৰিলেতো উপকৃত নহ'ব। আপোনাৰ নামটো? মোৰ নামটো নিৰ্মালী বৰা। মহিলাগৰাকীয়ে ঋণৰ ধনৰাশিৰে সৰুকৈ এখন ব্ৰইলাৰ ফাৰ্ম আৰম্ভ কৰিলে। সেই ব্ৰইলাৰ ফাৰ্মখনৰ জৰিয়তে মহিলাগৰাকীয়ে লাহে লাহে উপকৃত হোৱাত সুন্দৰকৈ পৰিয়াল পোহপাল দি এক স্বাৱলম্বিতাৰ পথ দেখুৱাবলৈ সক্ষম হোৱাত বহু নিবনুৱা মহিলাৰ বাবে আদৰ্শ হৈ পৰিছে। জামুগুৰিহাটৰ অন্তৰ্গত বহু ভিতৰুৱা অঞ্চলসমূহত বন্ধন বেংকৰ পৰা ঋণ লৈ বহু পুৰুষ মহিলাই ব্ৰইলাৰ ফাৰ্ম, দোকান, ফাৰ্মাচী খুলি স্বাৱলম্বিতাৰ পথ দেখুৱাবলৈ সক্ষম হৈছে। কেতিয়া লোন লৈছিলে? আমাৰ লোন লোৱা যিটো মাহেকীয়া হিচাপে লোন লোৱা প্ৰায় 5 বছৰ মানেই হৈ গৈছে। বন্ধন বেংকে ধৰি লওক অন্য বেংকতকৈ কম নথি পত্ৰত মানে লোনসমূহ দিয়ে, তো কি ক'ব এই সন্দৰ্ভত? এতিয়া অন্য বেংকৰ পৰা লোন ল'বলৈ হ'লেতো বহুত নথি পত্ৰ লাগে আৰু 2-3 মাহ লগাই দিয়ে। কিন্তু বন্ধন বেংকৰ পৰা আপুনি কম নথি পত্ৰৰে 4-5 দিনৰ ভিতৰতে লোনটো ল'ব পৰা যায়। আপুনি মানে কিমান দিন হ'ল লোন লোৱা? আমি হ'ল 4-5 বছৰমান লোন লোৱা। হয়, কিমান লৈছিলে প্ৰথম? প্ৰথম আমি 1,20,000 লৈছিলোঁ, তাৰপিছত 3 লাখ টকা চলি আছে। বৰ্তমান 3 লাখ টকা চলি আছে। হয়, তো কি ক'ব যে বন্ধন বেংকে বহু নিবনুৱা যুৱক যুৱতী বহুতখিনি সংস্থাপন হৈছে। আৰু যিকোনো আমিতো এতিয়া বন্ধনৰ পৰা লোন লৈ বহুত কাম কৰি আছোঁ, বাকী নাপাওঁ গোটেইখিনি কৰি থকা হৈছে। এই মই ভাবোঁ অন্য বেংকতকৈ বন্ধন বেংকৰ পৰা লোন লৈ মানুহ বহুতখিনি সোনকালে উপকৃত হ'ব পৰা যায়। কি ক'ব বন্ধন বেংকক? বন্ধন বেংকক মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। ইমান কম দিনৰ ভিতৰত কম কাগজ পত্ৰ ইমানখিনি লোন দি আজি ধৰি লওক নিবনুৱা যুৱক যুৱতীসকলক ইমানখিনি আগবঢ়াই নিয়াৰ কাৰণে। পাব্লিক প্ৰেছ, নামেই যাৰ পৰিচয়, ৰাইজৰ কাষত ৰাইজৰ বাবে আৰু ৰাইজে যাৰ পৰিচালনা শক্তি। আপোনালোকে চাই আছে পাব্লিক প্ৰেছ, নিৰ্ভীক জনতাৰ কণ্ঠ।